হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আৰু চাওকচোন গৰমত অৱস্থা বেয়া হৈ গৈছে। বৰা ভাজি আছোঁ আৰু একফালে দালি তেল মাৰিম আৰু ডাঙৰ বাবুক স্কুলত থৈ আহিলোঁ। এতিয়া ৰন্ধা বঢ়াখিনি কৰি এখেতৰ কাৰণে টিফিন লৈ যাম আৰু ডাঙৰ বাবুক লৈ আহিমগৈ। আৰু আজি কি বনাইছোঁ জানেনে? বৰা বনাইছোঁ, পনীৰৰ চব্জি, নিৰামিষ এখন চব্জি আৰু এয়া হৈছে বুটৰ দালি। আৰু বুটৰ দালিখিনি তেল মাৰিব লৈছোঁ। তেজপাত, শুকান জলকীয়া, গোটা জিৰা আৰু অকণমান আদা দি তেল মাৰিলোঁ আৰু এয়া হৈ গ'ল। ৰন্ধা মোৰ প্ৰায় হৈছেই আৰু এতিয়া অকণমান কাপোৰ ধুব আছে। কাপোৰখিনি ধুই তাৰপিছত বাবুক আনিব যাম। আৰু এয়া কিহৰ বৰা জানেনে? বন্ধাকবি আৰু আলু ৰুকি পেলাই বৰা কৰিছোঁ বেচনেৰে। এয়া নিৰামিষ এখন চব্জি, পনীৰ আৰু দালি। আৰু আপোনালোকৰ ৰন্ধা বঢ়া হ'লে একদম সৰু এটা মিনি ব্লগ বনাইছোঁ। আৰু এতিয়া মোৰ ৰন্ধা বঢ়া হ'ল আৰু এতিয়া পাকঘৰটো চাফা কৰিলোঁ। আকৌ যাব লাগিব বাবুক আনিবলৈ। পানী ফিল্টাৰ দিছোঁ আৰু বাচন ধুব আছে। এতিয়া কামখিনি কৰি বাবুক লৈ আহি পালোঁ আৰু দুয়োটাকে গা পা ধুৱাই আজৰি হৈছোঁ। আৰু এতিয়া অকণমান ৰেষ্ট কৰোঁ। আজিলৈ আহিছোঁ, বাই। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। টাটা।